আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ পৰা বহুত কেইটামান এমসিকিউ 45টা এমসিকিউ আমি ডিসকাশন কৰিম। যেহেতু তোমালোকৰ প্ৰি ফাইনাল এক্সাম একদম নিয়াৰেষ্ট আহি পাইছে, গতিকে তোমালোকে আৰু লেট নকৰা কৰি ভিডিঅ'টো চাই লোৱা। ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লিখি ৰাখিবা ধুনীয়া কৰি, পেন পেপাৰ লগত লৈ বহিবা। চোৱা তোমালোকক কি লাগে, সাকসেস লাগে, তোমালোকে নিজেও এইটো ডিসাইড কৰি আছা আৰু তোমালোকৰ থিংকিং এনেকুৱা হৈ আছে। গতিকে ইজি ওয়ার্ড এটা মই লিখি দিছো, সাকসেস পাবলৈ হলে তুমি টাইম দিব লাগিব। মানে যত তুমি সাকসেস পাব খোজা তাৰ কাৰণে তুমি কি দিব লাগিব, টাইম দিব লাগিব। কাজিয়া কৰাত এক্সপার্ট হ'বলৈ হলে তুমি টাইম দিব লাগিব, কাজিয়া কৰাৰ কাৰণে প্ৰেক্টিস কৰিব লাগিব, হয় না নহয়? গতিকে তোমালোকে যদি ভাল নম্বৰ ক্যাৰি কৰিব খোজা, দ্যাট মিন্স তুমি ইয়াতো তুমি কি কৰিব লাগিব, ষ্টাডি কৰাত তুমি টাইমটো দিব লাগিব। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বোর্ড এক্সামৰ কাৰণে। তোমালোকে এটো কেৱল নাভাবিবা যে অকল প্ৰি ফাইনেলৰ কাৰণে হে এইখিনি কৰিম, নহয়। গোটেইখিনিৰ কাৰণে যোনটো তোমালোকৰ মোস্ট এৱাইটেড যোনটো এক্সাম আহি আছে, সেইটোৰ কাৰণে তোমালোকে প্ৰিপাৰেচন কৰিবলৈ হলে এইখিনিয়ে কোৱেশ্চন তোমালোকে ৰিপিট কৰি থাকিবা। অলৰেডি 60 প্লাসৰ ওপৰত মই এমসিকিউ দি দিছো, বহুত ইম্পৰ্টেন্ট হয়। টপিক ওয়াইজতো আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন। তোমালোকে প্লেলিষ্টত যাই প্ৰত্যেকটো ফাইন্ড আউট কৰি চাব পৰা যোনটো তোমালোকৰ প্ৰয়োজন হয়, ঠিক আছে। ইয়াৰ উপৰি যদি কোনো এটা চেপ্টাৰৰ পৰা তোমালোকৰ সেপাৰেটলি ভিডিও লাগে, তথাপি নিশ্চয় কমেন্টত কৈ যাবা, মই সেইটো ভিডিও বনোৱাৰ কাৰণে ট্ৰাই কৰিম। তো আহা প্ৰথম কোৱেশ্চনটো আমি চাও। ইয়াতে আমাক দিয়া আছে তলৰ কোনটোৰ এককৰ স্থানত 4 থাকিব, ঠিক আছে। ইয়াতে চোৱা তোমালোকে ধুনীয়া কৰি এককৰ স্থানত থকা মানটো যদি তোমালোকে কি কৰা, স্কয়াৰ কৰি দিয়া, অবিয়াসলি তোমালোকে দেখা পাবা সি অপশনটো তোমালোকৰ কাৰণে কি হ'ব, শুদ্ধ হ'ব। Question number 2 to চোৱা তলৰ কোনটো পূৰ্ণ ঘন হয় বুলি আমাক কৈছে, তোমালোকে নিশ্চয় জানা অপশন সি ৰাইট আনসাৰ হ'ব। ৰোমান সংখ্যাৰ 3 to চোৱা এটা দিছে 2/3 হোল পাৱাৰ স্কয়াৰৰ মান হ'ব। এইটো যদি আমি মানটো চোৱা, এটা তো কোনো ভ্যালুটো ক্যালকুলেশন কৰাই নাই, গতিকে জাস্ট কি কৰিছে 3 টো ওপৰত দিছে 2 টো তলত লিখিছে, দ্যাট মিন্স তোমাৰ পাৱাৰটো কি হ'ব, নেগেটিভত আহিব। ইয়াতো অপশন সি শুদ্ধ আনসাৰ হ'ব। Question number 4 to চোৱা ইয়াত আমাক দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব, যাতে ইয়াতে তোমালোকে ফৰ্মুলাটো চাই লবা ধুনীয়া কৰি। তোমালোকে বহুত ইম্পৰ্টেন্ট দি পঢ়িছা মই জানো, টিচাৰও তোমালোকক বহুত টাইম এইটো কথা কৈছে, বহুত ইম্পৰ্টেন্ট, গতিকে তোমালোকৰ মনত আছে। অপশন সি ইজ দ্য ৰাইট আনসাৰ। কন্ডিশনটো চালে হল যত r greater than equal 0 or r less than b। Question number 5 to চোৱা তলৰ কোনটো সংখ্যা অপৰিমেয়ৰ কথা কৈছে, ঠিক আছে। অপৰিমেয় এইটো তোমাৰ কি চোৱা ৰিপিট হৈ আছে 7, ইয়াতে আছে যিমান কেইটা, ইয়াতো সিমান কেইটা অংক ৰিপিট হৈছে। 4 ৰ বৰ্গমূল আছে, তো অপশন বি পাই এটা কি হয়, অপৰিমেয় সংখ্যা, এইটোৱে শুদ্ধ আনসাৰ হ'ব। Question number 6 to চোৱা ইয়াতে দিছে যদি y = fx বহুপদ ৰাশিটোৰ লেখডালে অক্ষক তিনিটা বিন্দু ছেদ কৰে, তেন্তে fx ৰ শূন্যৰ সংখ্যা হ'ব ক'ত কাটে, x অক্ষৰ, ঠিক আছে। x অক্ষত কিমান বাৰ কাটে, 3 বাৰ, গতিকে শূন্যৰ সংখ্যা কিমান হ'ব, 3 হ'ব, তোমালোকে জানা। তলৰ কোনটো বহুপদ বুলি কোৱা হৈছে, তো ইয়াতে চোৱা বহুপদ কোনটো হ'ব, নিশ্চয় ডি। Question number 8 to চোৱা ইয়াতে আমাক দিছে y + x = 3 আৰু x - y = 1 সমীকৰণবোৰৰ সমাধানটো হ'ব। তো ইয়াতে সমাধান তুমি কৰি লবা, যিকোনো এটা পদ্ধতি ইউজ কৰিবা, হলে তুমি ইয়াতে প্ৰতিস্থাপন ইউজ কৰিবা। মই ইয়াতে কৰি আছো, যেনেকুৱা এইটো মই চেঞ্জ কৰি আছো, তো ইয়াতে মই x ৰাখিলো, তেনেহলে কি হ'ব 3 - কি হ'ব y। এতে এইটোত মই বহাই দিম ইকুৱেশন, এটা কি আছে x আছে, তো x ৰ ঠাইত কি বহাই দিবা 3 - y, কাৰণ এটা আমি পালো। আৰু এটা কি আছে -y ইকুয়াল টু তোমাৰ ইফালে কিমান আছে 1। তো ইয়াৰ পৰা চোৱা 3 ইফালে যাই কি হ'ব মাইনাস হ'ব অবভিয়াসলি, আৰু ইয়াতে চোৱা -y মিলি কি হ'ব -2y হ'ব, আৰু ইফালে -3 হ'ব, ইফালে যাই তেতিয়ালে কি থাকিব -2, 1 to প্লাস তো মাইনাস ক্যান্সেল, 2 ক্যান্সেল কৰিলে 1। তো y ৰ ভ্যালুটো যত 1 আছে পজিটিভ, সেইটো আমাৰ কাৰণে শুদ্ধ আনসাৰ হ'ব। তো অপশন বি is the right answer. Question number 9 to চোৱা ইয়াতে আমাক দিয়া আছে 2x² - 6x + 3 = 0 সমীকৰণৰ মূল দুটা হল। আমাক কি কৈছে ইয়াতে মূল দুটা ওলাব দিছে, তো মূল দুটাৰ কন্ডিশন কেনেকুৱা টাইপৰ হয় বুলি আমাক কৈছে। ইফালে আছে অপশন কেইটা, তো চোৱা অপশন কেইটা চোৱা, অপশন আমাক দিয়া আছে 4টা, কোনটো হ'ব ইয়াতে তোমালোকে কি কৰিবা, যেনেকুৱা b² - 4ac কৰি লবা। b² মানে b ৰ মানটো ইয়াতে কিমান আছে -6, তো -6 স্কয়াৰ কৰিলে কিমান পাবা 36 প্লাসত আহিব। ইয়াতে -4 ইনটু a মানে কিমান আছে 2, তো 4 2 8 ইনটু c মানে আছে কিমান 3, 8 3 24, তো
36 এর পৰা 24 মাইনাস কৰিলে কি হ'ব প্লাসত থাকিব জনটো মান যিকোনো এটা প্লাসত থাকিব তো গ্রেটার দেন তোমার কি হ'ব ইয়াতে তোমার কি হ'ব গ্রেটার দেন তোমার কি হ'ব 0 গতিকে কি হ'ব অপশন এ তোমার কারণে কি হ'ব শুদ্ধ आंसर কারণ বাস্তব আৰু সমান হ'ব কোশ্চেন নম্বৰ 10 টু সোয়া x অক্ষৰ পৰা p 2,3 বিন্দুৰ দূৰত্ব হল x অক্ষৰ পৰা কৈছে হয়নে তেনেহলে কিমান হ'ব y কোঅৰ্ডিনেট জোনটো হ'ব তো অপশন বি ইজ দ্য রাইট आंसर ফৰ দিস কোশ্চেন এটা সোয়া কোশ্চেন নম্বৰ 2 দিছে আৰু কৈছে তলৰ শুদ্ধ উত্তৰটো বাছি উলোৱা ইয়াৰ আগত আমি 1 ৰ ৰোমান সংখ্যা বিলাক চালো তো ৰোমান সংখ্যাৰ 1 টো আমাক দিয়া আছে √2025 45 ইয়াৰ বৰ্গমূল এটো দিয়া আছে তেনেহলে এটোৰ বৰ্গমূল কিমান হ'ব তো ইয়াতে কে ঘৰ পিছত দশমিক আছে 2 ঘৰ তেনেহলে তুমি চাবা এক ঘৰ পিছত দশমিক হ'ব লাগিব সেমে থাকিব মান ইয়াতে সোয়া সেমে আছে এক ঘৰ পিছত দশমিক আছে ওদিকে অপশন বি ইজ দ্য রাইট आंसर ৰোমান সংখ্যাৰ 2 টু সোয়াতে আমাক কি কৈছে 5x - 3y = 1 আৰু -10x + 6y = 22 সমীকৰণৰে বুজোৱাৰ ৰেখা দুডাল হ'ব ইয়াৰ ৰেখা দুডাল কেনেকৈ হ'ব আমি কৈ দিব লাগে তো a1/a2 কৰি দিয়া তো কি হ'ব তোমাৰ 5/10 -10 আছে না তো ইয়াতে মাইনাস আহিব তো ইয়াতে কি পাবা তুমি -1/2 b1/b2 কৰাচোন তো b1/b2 কৰিলে তুমি কিমান পাবা -1/2 কিয় 3 এর ভিতৰত 1/6 এর ভিতৰত 2 বার এগিনাতে তোমার কি আছে 1/22 তো আমি দেখা পালো কি দুটা তো আমার সেম আছে a1/a2 ইকুয়াল তোমার কি হয়ে আছে b1/b2 বাট নট ইকুয়াল c1/c2 তো রেখা দুডাল কি হবো সমান্তরাল হবো হয়নে তো আমার কারণে কি হবো অপশন এ শুদ্ধ आंसर হবো মান সংখ্যার 3 টু সোয়া 2 নম্বর ইয়াতে দিছে কি যদি এজৰ রৈখিক সমীকরণ সংগত হয় তেনহলে রেখা দুডাল কি হবো সংগত হলে তোমার কি হবো পারে সদায় মিলি যায় কটাকটি করে বা মিলি যায় সদায় কটাকটি করে তো সংগত হবলে হলে ইন্টারসেকশন কৰিব পাৰে নাইবা তোমাৰ কোইনসিডেন্ট হ'ব পাৰে মানে মিলি যাব পাৰে এটা আনটোৰ লগত তো অপশন সি ইজ দ্য রাইট आंसर ফৰ দিস কোশ্চেন ৰোমান সংখ্যাৰ 4 টু 6 তলৰ কোণটো দ্বিঘাত সমীকৰণ নহয় বুলি আমাক কৈছে তোমালোকে ধুনিয়া কৰি সলভ কৰিবা তো ইয়াতে এটো তোমাৰ দ্বিঘাত সমীকৰণ হ'ব এটো হয় বাট অপশন বি যোনটো আছে এটো দ্বিঘাত সমীকৰণ নহয় ৰোমান সংখ্যাৰ 5 টু 6 আমাক দিছে যদি x - 2 হোল স্কয়ার প্লাস 1 = 2x - 3 এর বাস্তব আৰু ভিন্ন মান থাকে তেতিয়া হলে এটো যদি তোমাৰ কি হয় বাস্তব আৰু ভিন্ন মান থাকে তেনহলে কোনটো কন্ডিশন মানি চলিব লাগিব মূল দুটা বাস্তব আৰু মান দুটা আমাৰ বেলেগ বেলেগ হ'ব লাগিব তেনহলে এটো হ'ব অপশন বি b² - 4ac is greater than 0 ৰোমান সংখ্যাৰ 6 টু 6 আমাক দিয়া আছে যদি ট্রায়াঙ্গেল abc is সৰ্বসম ট্রায়াঙ্গেল DEF এঙ্গেল এ যত আমাক দিয়া আছে 47 ডিগ্ৰী আৰু এঙ্গেল ই দিয়া আছে 83 ডিগ্ৰী তেন্তে এঙ্গেল C2 কিমান হ'ব তোমালোকে ধুনিয়া কৰি উলাই চাবা ইয়াতে যেতিয়া তোমালোকে যেহেতু দুটা ত্ৰিভুজে সৰ্বসম হয় তো কারেসপন্ডিং জোনবিলাক এঙ্গেল হ'ব অনুৰূপ জোনবিলাক কোণ হ'ব প্ৰত্যেকটো তোমাৰ সেম হ'ব তাৰ পিছত তোমালোকে 180 ৰ পৰা বাকি দুটা এঙ্গেল মাইনাস কৰি দিবা তেতিয়াহলে তোমালোকে অপশন ডি 50 आंसरটো পাবা ৰোমান সংখ্যাৰ 7 টু 6 আমাক কৈছে এটা বৰ্গ আৰু ৰম্বাস সদায় সদৃশ হয় নে সৰ্বসম হয় অপশন সি দিছে সদৃশ কিন্তু সৰ্বসম নহয় আৰু এটা অপশন আছে এটো চাই লোৱা অপশন ডি দিয়া আছে সদৃশও নহয় সৰ্বসম নহয় তো অপশন ডি টু তোমালোকৰ কাৰণে শুদ্ধ आंसर হ'ব ৰোমান সংখ্যাৰ 8 টু 6 আমাক দিয়া আছে 1 + tan স্কয়ার a ডিভাইড 1 + cot স্কয়ার a ইকুয়াল কিমান হ'ব এটো তোমালোকে সলভ কৰি চাবা তো অপশন ডি শুদ্ধ आंसर হ'ব ৰোমান সংখ্যাৰ 9 নম্বৰ টু 6 আমাক দিয়া আছে sin 2a ইকুয়াল টু sin a সত্য যেতিয়া প্ৰত্যেকটো ভ্যালু বহাই তোমালোকে ট্রাই কৰিবা তো ইয়াতে শুদ্ধ आंसरটো হ'ব অপশন এ 0 ডিগ্ৰীৰ কাৰণে দুয়োটাৰে মান আমাৰ ইকুয়াল হ'ব ৰোমান সংখ্যাৰ 10 টু 6 ইয়াতে দিয়া আছে যদি sin θ = cos θ হয় তেতিয়া θৰ মান কি হ'ব অনলি 45 জনটো হ'ব 45 এর ক্ষেত্ৰত তোমাৰ কি হয় 1/2 হ'ব কোশ্চেন নম্বৰ 3 ৰোমান সংখ্যাৰ 1 টু 6 11 স্কয়ার আৰু 12 স্কয়ারের মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তো তোমালোকে এটো এটা ডাইরেক্ট ফর্মুলা আছে বুকত তো ইয়াতে তোমালোকে কি কাম কৰা জোনটো সৰু সংখ্যা থাকে তাৰ লগত আমি 2 দি মাল্টিপল কৰো তো 2 * 11 মানে কিমান হ'ব 22 ৰোমান সংখ্যাৰ 2 টু 6 ইয়াতে দিয়া আছে যদি p proportional to q আৰু p = 6 হলে q 30 এতিয়া p2 তেন্তে q ৰ মান কিমান হ'ব আমি উলাই দিব লাগে তো 6 দি তুমি 30 হৰণ কৰি দিয়া কিমান পাবা 5 পাবা হে 5 দি তুমি 2 লগত মাল্টিপল কৰা তো q ৰ ভ্যালুটো কিমান আহিব 10 ৰোমান সংখ্যাৰ 3 টু 6 ইয়াতে আমাক দিয়া আছে যদি দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ লসাগু আৰু গৰিষ্ঠ সাধাৰণ উৎপাদকৰ পূৰণফল কি হ'ব a আৰু b ৰ কথা কৈছে গতিকে কি হ'ব a * b হৈ যাব ৰোমান সংখ্যাৰ 4 টু 6 ইয়াতে আমাক কি দিয়া আছে
পিৰ কি মানৰ বাবে 2x + 3y - 5 = 0 আৰু 4x + py - 10 = 0 সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব। তো তোমালোকে এটা ফৰ্মুলা হিচাপত বহাই ল'বা a1/a2 = b1/b2 = c1/c2। তো a1 মানে হল কিমান 2/4 আহিব ইকুয়াল 3 কি আহিব তোমাৰ p আহিব। তেতিয়াহ'লে ভ্যালুটো কিমান পাবা 2/4 ইকুয়াল 3/p ক্রস মাল্টিপল কৰি দিয়া 2p ইয়াত আহিব ইফালে 12 আহিব। তো p এর মানটো কিমান পাবা 6। তো 6 হ'ব ফাইনাল আনসার। রোমান সংখ্যার 5 to 6 আমাক দিয়া আছে 1,0 আৰু 0,1 বিন্দু দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। ইয়াতে তোমালোকে ফৰ্মুলা কোনটো ইউজ কৰিবা ডিসটেন্স ফৰ্মুলা x1 x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এটো দি সলভ কৰিলে তোমালোকে ভ্যালুটো পাবা √/2। রোমান সংখ্যার 6 to 7 sin স্কয়ার 30 ডিগ্রি - cos স্কয়ার 30 এর মান নির্ণয় করা। sin 30 এর ভ্যালুটো হয় কি 1/2। তো এটো তোমালোকে 1/2 হোল স্কয়ার লিখিবা মাইনাস cos 30 এর ভ্যালুটো কি হয় √3/2 হোল স্কয়ার করিবা। ইয়াতে ভ্যালুটো ফাইনালি তোমালোকে পাবা সলভ করার পিছত -1/2 পাবা। সংখ্যার 7 আমাক দিয়া আছে কি ত্রিভুজ ABC অ্যাঙ্গেল A 70 ডিগ্রি আর অ্যাঙ্গেল C 50 ডিগ্রি যদি ট্রায়াঙ্গেল ABC সদৃশ হয় তোমার ত্রিভুজ PQR তেন্তে কিউর অ্যাঙ্গেল কিউ নির্ণয় করা। তোমালোকে ধুনিয়া করে সলভ কৰিব পাৰা যেহেতু দুয়োটা ত্রিভুজ আমাৰ সদৃশ গতিকে ইয়াতে অ্যাঙ্গেল কিউ যোনটো হ'ব ইয়াৰ ভ্যালুটো হ'ব 60 ডিগ্রি। রোমান সংখ্যার 8 to 6 কি শর্ত সাপেক্ষে ax² + 5x + 7 + 0 এটা দ্বিঘাত সমীকরণ হ'ব। এটা কোনটো শর্ত হিসাবত হ'ব যেতিয়া তোমার কি হ'ব a not equal to তোমার কি হ'ব 0 এর ভ্যালুটো 0 নহলে এটো দ্বিঘাত সমীকরণ হ'ব। রোমান সংখ্যার 9 to 6 যদি x = -2, kx² + 11x + 10 = 0 সমীকরণের একটা মূল হয় তেন্তে k এর মান উলিবা। যত x আছে তাত তোমালোকে কি বহাই দিবা -2 বহাই দিয়ার পিছত তোমালোকে ফাইনালি যোনটো k এর ভ্যালু পাবা k = তোমালোকে 3 পাবা। সলভ কৰি চাবা ধুনিয়া কৰি বহুত ইম্পর্টেন্ট কোশ্চেন এবিলাক। রোমান সংখ্যার 10 to 6 এটা দ্বিঘাত বহুপদ উলিওয়া যার শূন্য দুটার সমষ্টি আর গুণফল দুটা যথাক্রমে -3 আর 2। তো শূন্য দুটার সমষ্টি আর গুণফল আমাক দুইটা দিয়েই আছে। তো ফর্মুলা কি হয় তোমার x² - α + β * x প্লাস তোমার কি হয় α * β = 0। তো x² শূন্য দুটার সমষ্টি যোনটো প্রথম হেতু আমি ধরিম তো -3 আছে ইনটু x প্লাস α * β তোমাক দিয়া আছে কিমান 2 = 0 মাইনাস মাইনাসে কি হবে প্লাস। তো এটা হবে কি 3x + 2 = 0 এটো হবে আমার কি দ্বিঘাত নাইবা বহুপদ এটো আমার হবে দ্বিঘাত বহুপদ ঠিক আছে। কোশ্চেন নম্বর 4 এর রোমান সংখ্যার 1 to 6 ইয়াতে যোনটো ভ্যালু আমাক দিয়া আছে ঘনমূলটো উলাব দিছে। তো তোমালোকে জানা কি 8 এর ঘনমূল হল কিমান 2 প্লাস 27 এর ঘনমূল কিমান হয় 3 প্লাস 64 এর ঘনমূল কিমান হয় 4 গোটেইখিনি প্লাস করে দিলে তোমালোকে ভ্যালুটো কিমান পাবা 9। খেয়াল 2 to 6 আমাক দিয়া আছে 34,30,000 সংখ্যাটোৰ প্ৰামাণিক ৰূপটো লিখা। তো আমি কেনেকৈ লিখিম ইয়াতে আমি লিখিম কি 3 পয়েন্ট ইনটু 3 পয়েন্ট লিখিবা তোমালোকে 3.43 লিখিবা মাল্টিপল করিবা 10 লিখিবা কিমান ঘৰলৈকে তুমি আহিছা দশমিক যোনটো দিছা 1 2 3 4 5 6 10 to the power কিমান আহিব 6 আহিব। তো এটো হ'ব আমাৰ কি প্ৰামাণিক ৰূপটো। রোমান সংখ্যার 3 to 6 যদি লসাগু एक्चुअली এটো লসাগু নহব এটো হ'ব তোমার কি গরিষ্ঠ সাধারণ উৎপাদক হ'ব ঠিক আছে। গরিষ্ঠ যদি গরিষ্ঠ সাধারণ উৎপাদক ইমানৰ 9 হয় তেন্তে লঘিষ্ঠ সাধারণ গণিতকৰ মান নির্ণয় কৰা। তো এটো তোমালোকে যেতিয়া তোমালোকে জানা কি হয় গরিষ্ঠ সাধারণ উৎপাদক ইনটু লঘিষ্ঠ সাধারণ গণিতক ইকুয়াল কি হয় সংখ্যা দুটার পূরণফল। তার পিছত যেহেতু 9 তোমাক দিয়া আছে ইকুয়াল রাইট হ্যান্ড সাইডে লৈ যাবা এটো কটাকটি করার পিছত তোমালোকে লঘিষ্ঠ সাধারণ গণিতকটো পাবা 22338 এটো শুদ্ধ আনসার হ'ব। রোমান সংখ্যার 4 to 6 4x² + 8x বহুপদটোৰ শূন্য কেইটাৰ পূরণফল নির্ণয় কৰা। পূরণফল মানে কি হয় α * β = c/a। এতে সোয়া c এর ভ্যালুটো যেহেতু নাই এর ভ্যালুটো তোমার আছে কিমান 4 ডিভাইড কৰিলে তুমি কিমান পাবা 0 গতিকে আনসারটো আমাৰ কি হ'ব 0। k এর কি মানৰ বাবে kx + 2y = 5 আৰু 3x + y = 1 রৈখিক সমীকরণ জোৰৰ অদ্বিতীয় সমাধান থাকিব। অদ্বিতীয় সমাধান থকা মানে কি হয় a1/a2। তো a1 মানে কিমান আছে k আৰু a2 মানে কিমান আছে 3 নট ইকুয়াল কি হ'ব লাগিব b1/b2। তো b1 আছে কিমান 2 আৰু
b2 কিমান আছে 1 আছে তো ক্রস মাল্টিপল কৰি দিয়া 1 into k মানে k ইফালে 3 into 2 মানে কিমান হ'ব 6 তো k not equal কি হ'ব লাগিব 6 তেতে হলে অদ্বিতীয় সমাধান থাকিব সংখ্যাৰ 6 টু সোয়া এটা কি কৈছে 2x স্কয়ার - 4x + 3 = 0 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপক উলিওৱা তো সিমিলারলি ইয়াতে তোমালোকে কোনটো ফর্মুলা ইউজ কৰিবা b স্কয়ার - 4ac তো ইয়াতে সোয়া তোমাৰ কি হৈ আছে b স্কয়ার মানে কিমান 4 b ৰ ভ্যালুটো কিমান আছে -4 তো -4 স্কয়ার কৰিলে কিমান পাবা 16 মাইনাস ফর্মুলাৰ 4 a মানে কিমান আছে 2 আৰু 3 তো তোমাৰ ইয়াতে কিমান পাবা তুমি 24 পূৰণ কৰিলে 4 into 2 into 3 কৰিলে 24 আহিব ইয়াতে তুমি কিমান পাবা -8 যোনটো তোমাৰ কি হ'ব লেস দেন 0 তো ইয়াতে ভেদ নিৰূপকটো তোমাৰ কিমান আহি গল -8 ৰোমান সংখ্যাৰ 7 টু 6 আমাক দিয়া আছে এটা abc ত্ৰিভুজৰ ab আৰু ac বাহুত ক্ৰমে d আৰু e দুটা বিন্দু de সমান্তৰাল bc db 7.2 cm ae 1.8 cm ec 5.4 cm ad ৰ মান আমি উলাই দিব লাগে তো তোমালোকে জানা ফৰ্মুলা কি হ'ব ab by db equal তোমাৰ কি হ'ব ae by ec ভ্যালু বিলাক তোমালোকে বহাই দিয়া ab ৰ মান যেটো নাই তো তোমালোকে ab as it is ৰাখি দিয়া db তোমাক কিমান দিয়া আছে 7.2 ae তোমাক কিমান দিয়া আছে 1.8 আৰু ec তোমাক দিয়া আছে কিমান 5.4 ক্যান্সেল আউট কৰিলে তোমাৰ কিমান বাৰ যাব 3 বাৰ এটো যেতিয়া ইফালে মাল্টিপল কৰিবা তেতিয়ালে তুমি কিমান পাবা ab equal 7.2 into 1 মানে কি হ'ব 7.2 divide by 3 3 দি ক্যান্সেল আউট কৰিলে তুমি কিমান পাবা 2.4 তো ইয়াতে যোনটো ad এর ভ্যালু হ'ব হেতু কিমান হ'ব 2.4 cm পাবা তোমালোকে ধুনিয়া কৰি সলভ কৰি লবা সংখ্যাৰ 8 টু 6 এটা আমাক দিয়া আছে মূল বিন্দুৰ পৰা 3, -4 বিন্দুটোৰ দূৰত্ব নিৰ্ণয় কৰা তো তোমালোকে ইয়াতে ডিসটেন্স ফর্মুলা ইউজ কৰিবা ইউজ কৰাৰ পিছত তোমালোকে ভ্যালুটো পাবা 5 ৰোমান সংখ্যাৰ 9 টু 6 মান নিৰ্ণয় কৰিব দিছে 1026 ডিগ্ৰী ডিভাইড বাই quad 64 ডিগ্ৰী তো ইয়াতে তোমালোকে মানটো চেঞ্জ কৰিব পাৰিবা obviously তো ইয়াতে তোমালোকে ভ্যালুটো কিমান পাবা সো যিকোনো এটা চেঞ্জ কৰি দিবা তো 1090 মাইনাস মই কিমান কৰিলো 64 ডিগ্ৰী ডিভাইড বাই quad 64 ডিগ্ৰী ইয়াতে কি পাবা তুমি 1090 মাইনাস a মানে কি হয় quad a তো 64 8 ঠাইত আছে quad কি হ'ব তোমাৰ 64 ডিভাইড কৰিলে কিমান পাবা তুমি 1 10 নম্বৰ কোশ্চেন টু সোৱা যদি a 6, -5 আৰু b -2, 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু p a by 3, 4 হয় তেন্তে a এর মান নির্ণয় করা তো ইয়াতে তোমালোকে মধ্যবিন্দুৰ ফর্মুলা ইউজ কৰি দিবা ইউজ কৰাৰ পিছত তোমালোকে ভ্যালুটো পাবা ইয়াতে কি কৰিব লাগিব x1 + x2 ডিভাইড বাই 2 y1 + y2 ডিভাইড বাই 2 এইটো ফর্মুলা ইউজ কৰিবা আৰু x ৰ লগত x ৰ মানটো ইকুয়াল কৰিবা যেনেকুৱা a by 3 আছে তো x1 + x2 ডিভাইড বাই 2 এইটো ইকুয়াল কৰিবা ইয়াতে তোমালোকে a এর ভ্যালুটো কিমান পাবা 6 তো ইয়াৰ আনসাৰটো আহিব কিমান 6 আহিব কোশ্চেন নম্বৰ 5 or ৰোমান সংখ্যাৰ 1 টু সোৱা 4 power cube ডিভাইড বাই 2 to the power 4 into 5 to the power 3 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱাৰ স্থানৰ সংখ্যা হ'ব যেতিয়া তোমালোকে এটো সলভ কৰিবা তোমালোকে কি পাবা 3 পাবা ৰোমান সংখ্যাৰ 2 টু সোৱা ইয়াত আমাক দিছে ax + by + c = 0 আৰু px + qy + r = 0 সমীকৰণৰ ৰেখা দুডাল মিলি যোৱাৰ শৰ্তটো হ'ব মিলি যোৱা মানে কি হ'ব a by কি হ'ব p ইকুয়াল হ'ব লাগিব b by তোমাৰ কি q ইকুয়াল হ'ব লাগিব c by r তো এটো সোৱা এটো যোনটো কন্ডিশন আছে এটো ফুলফিল কৰিছে গতিকে এইটো হলেহে তোমাৰ কি হ'ব ৰেখা দুডাল মিলি যাব a1 by a2 = b1 by b2 = c1 by c2 হিচাপতে আছে ৰোমান সংখ্যাৰ 3 টু 6 এটা দিয়া আছে দুটা সৰ্বভৌম ত্ৰিভুজ সদায় সদৃশ যত ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুৰ অনুপাত কি হ'ব লাগিব 1:1 হ'ব লাগিব তেতিয়াহে সদৃশ হ'ব ৰোমান সংখ্যাৰ 4 টু 6 ইয়াতে কৈছে কি সকলোবোৰ বৰ্গই ড্যাশ সদৃশ সৰ্বভৌম সমান সদৃশ হ'ব ৰোমান সংখ্যাৰ 5 টু 6 দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব ক্ৰমিক হ'ব লাগিব তাৰ মানে যেনেকুৱা 1 আৰু 2 এইটো কি হয় ক্ৰমিক সংখ্যা গতিকে ইহতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান আহিব 1 আহিব তো 1 হ'ব তোমালোকৰ কাৰণে শুদ্ধ আনসাৰ আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিওত আমি নেক্সট ইম্পৰ্টেন্ট কোশ্চেন বিলাক ডিসকাশন কৰিম থ্যাংক ইউ